পুলিশ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয়। Hello everyone, welcome back to the channel Examiners Assam. আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভত কি বিষয়ে শ্বেয়াৰ কৰিলে, আসাম পুলিচ আৰু বিভিন্ন ধৰণৰ ৰিকুৱাৰমেণ্টৰ ওপৰত কি আপডেট দিলে, আজিৰ ভিডিঅ'টো থ্ৰু দি আমি ভালকৈ ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। যোৱা মোৰ ফেচবুক লাইভত কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলোঁ। পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয়, অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশ্যন আমি আগবঢ়াম। মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম। যোৱা ফেচবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়া আমাৰ মাজত যিসকলে ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছোঁ, আপোনালোকে বিন্দাছ থাকক আৰু ঘৰতে থাকক, এনে ঘূৰি ফুৰি নাথাকিব, কিয়নো আমাৰ আকৌ ফাইনেল মেডিকেল বাকী আছে। চ' ঘৰতে থাকক আৰু ওপৰৱালাৰ ওচৰত প্ৰাৰ্থনা কৰক, নিশ্চয় আমাৰ ভালে হ'ব যিসকলে আমি ৱেইট কৰি আছোঁ। আৰু যিসকলে নতুন ভেকেঞ্চি ৱেইট কৰি আছিলোঁ, এতিয়া ভালকৈ প্ৰিপাৰেশ্যন কৰক। এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিলেহে আমাৰ ভাল হ'ব বস্তুটো, নহ'লে কম্পিটিশ্যনটো বহুত হাই, এতিয়া আগৰ নিচিনা নাই। চ' বেষ্ট অফ লাক টু অল অফ ইউ। জয় হিন্দ, জয় অসম।